আজি মই আমাৰ প্ৰকাশক গোষ্ঠীসকলৰ লগত কথা পাতি যেটো গম পালোঁ তেখেতসকল যথেষ্ট আনন্দিত। প্ৰথম অৱস্থাত তেখেতসকলৰ এটা সন্দেহ আছিল যে খানাপাৰাত গ্ৰন্থমেলাখন কেনেকৈ চলিব, সেই ধৰণৰ চানমাৰীত যি ধৰণৰ ৰাইজৰ আগ্ৰহ আছিল সেই আগ্ৰহটো থাকিবনে নাই। কিন্তু এইবাৰ তেখেতসকলে হয়তো মনত এনেকুৱা ধাৰণাই ল'ব যে প্ৰতি বছৰে গ্ৰন্থমেলা খানাপাৰাতে হ'ব লাগে। গতিকে এইটো এটা পজিটিভ চাইন। আৰু ইয়াত এটা কথা যে পাৰ্কিঙৰ যথেষ্ট সুবিধা আছে আৰু অলপ আহল বহলো হয়। আৰু এইবাৰ প্ৰকাশক গোষ্ঠীয়ে জনোৱা মতে যে তেখেতসকলৰ আজিলৈকে যোৱা বছৰৰ ৰেকৰ্ড ক্ৰছ কৰিলে। গতিকে আগত আকৌ 2টা দিন আছে, গতিকে এই 2টা দিনত নিশ্চয়কৈ আৰু অধিক হ'ব। গতিকে ইমান বৃহৎ কিতাপৰ বিক্ৰী আৰু এই বছৰ যিহেতু আমাৰ চৰকাৰখনে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিছে, এই কিতাপৰ বৰ্ষত কিতাপৰ চাহিদাই আমাক সঁচাকৈ আনন্দিত কৰে। মই সকলোকে প্ৰকাশক গোষ্ঠীকো ধন্যবাদ দিছোঁ, পাঠকসকলকো ধন্যবাদ দিছোঁ। বিক্ৰেতাসকলেও সুন্দৰ বিক্ৰী কৰিছে, পাঠকসকলেও এটা কিতাপৰ পৰিৱেশ আনক।